হে সজ্জনসকল, আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধৰ কপিল চৰিতৰ কালৰ প্ৰভাৱ। বিষয় অধোগতি নামৰ এই অধ্যায়টিৰ মূল তত্ত্ব এনেধৰণৰ: মাতৃ পুত্ৰৰ যি কথোপকথন, এই কথোপকথন ইয়াত খুব সুন্দৰকৈ উল্লেখ কৰা হৈছে। কপিল প্ৰভুৱে মাতৃক কৈছে যে মা, তোমাক মই ইমান পৰে ভক্তিৰ কথা ক'লোঁ, ঈশ্বৰৰ কথা ক'লোঁ, তুমি যে ঈশ্বৰৰ কথা ইমান মনোযোগে শুনিলা, তোমাক মই এতিয়া মায়াৰ কথা ক'ম মা, তুমি মায়াৰ কথা শুনিবলৈ সাজু হোৱা। মাকে কৈছে, বোপাই তুমি মোক ভক্তিৰ কথা ক'লা, ঈশ্বৰৰ কথা ক'লা, মোক মায়াৰ কথা কিয় ক'বলৈ ওলাইছা? মায়াৰ কথাটো মোৰ প্ৰয়োজন নাই, মোক ভক্তিৰ কথাহে লাগে, মোক ঈশ্বৰৰ কথাহে লাগে। তেতিয়া কপিল প্ৰভুৱে ক'লে, নহয় মা, তুমি যদি মায়াৰ বিষয়ে নাজানা তেতিয়াহ'লে তুমি কেতিয়াবা মায়াকে তুমি ভক্তি বুলি আদৰি ল'ব লগা হ'ব। গতিকে মায়াৰ বিষয়ে তুমি জানিব লাগিব। মই যদি জানিবই লাগে বোপাই, তেতিয়াহ'লে কোৱা, মোক তুমি মায়াৰ কথা কোৱা, মই যাতে জীৱনত কেতিয়াও উজুতি খাব লগা নহয়। কথাবোৰ মন কৰিব দেই, আমিও মায়াৰ বিষয়ে জানিব লাগিব। আমি যদি মায়াৰ বিষয়ে নাজানো তেতিয়াহ'লে আমি মায়াকে ভক্তি বুলি আমি পোহপাল দি থাকিম। আমাৰ যে পথাৰত ধানবিলাকৰ মাজত দুবৰি কি বন বুলি এডাল থাকে, বিনৈ বন বুলি, দেখাত ধানডালৰ নিচিনাই, হুবহু একেই ধান বুলি মানুহে তাত যতনাই থৈ আহে, কিন্তু সময়ত দেখে যে সি ধান নহয়, সি ধানখিনিক নষ্ট কৰিব পৰা এজোপা গছ। তদ্ৰূপ ভক্তি আৰু ঈশ্বৰৰ উপাসনাক ধ্বংস কৰিব পৰা সেই গছজোপা নামেই হৈছে মায়া। গতিকে কপিল প্ৰভুৱে কৈছে, মা, তোমাক মই মায়াৰ কথা ক'ম এতিয়া, তুমি সাৱধান হোৱা। বোলে বোপাই কোৱা, যে যে আকাশখন তুমি দেখিছা মা, আকাশত ডাৱৰবোৰ তুমি দেখিছানে? বোলে দেখিছোঁ বোপাই। ডাৱৰবোৰ যে কেতিয়াবা থোপ মাৰি থাকে, কেতিয়াবা নিমিষতে বহু দূৰলৈ যায়গৈ, কেতিয়াবা হিঁচৰিত হৈ যায়, তুমি লক্ষ্য কৰিছানে মা? বোলে দেখিছোঁ বোপাই। এই ডাৱৰবোৰ যে একে ঠাইতে স্থিৰে ৰৈ নাথাকে, ডাৱৰবিলাক যে হিঁচৰিত হৈ যায়, দূৰলৈ নিমিষতে উৰি যায়, তাৰ কাৰণটো কি জানানে? তাৰ কাৰণটো হৈছে বায়ুমণ্ডলৰ চাপ। বায়ুমণ্ডলৰ চাপৰ প্ৰভাৱত নীল আকাশৰ বুকুত থকা ডাৱৰবোৰ নিমিষতে দূৰলৈ যায়, নিমিষতে একগোট হয়, নিমিষতে নাইকিয়া হৈ যায়। এই বায়ুমণ্ডলৰ চাপৰ প্ৰভাৱত যেনেকৈ নীল আকাশৰ ডাৱৰবিলাক থানবান হৈ যায়, তেনেকৈ বিশ্বব্ৰহ্মাণ্ডত পবিত্ৰ শুদ্ধ নিকা স্বচ্ছ মনৰ মানুহবিলাকো মায়াৰ প্ৰভাৱত পৰি বাট বুলি অবাটে গতি কৰে। মাকে আচৰিত, মাকে চমক খাই গ'ল। বোলে বায়ুমণ্ডলৰ প্ৰভাৱত ডাৱৰবিলাক যদি নিমিষতে থানবান হৈ যায়, নিমিষতে একগোট হৈ যায়, তেতিয়াহ'লে ভাল মানুহবিলাকো নিমিষতে যেন আজি ভাল সুশিক্ষাৰে শিক্ষিত হোৱা আমি যিজন ল'ৰাক লৈ গৌৰৱ কৰিছিলোঁ, সেই ল'ৰাজন দেখিছোঁ যে যেতিয়া সি উপাৰ্জনমুখী হ'ল, সি গাঁৱৰ মানুহ চিনিয়ে নোপোৱা হ'ল, আত্মীয় স্বজনক সি গুৰুত্বই নিদিয়া হ'ল, আনকি মাক দেউতাক ককাই ভাইকো সি নমনা হ'ল। তাৰ কাৰণটো কি? তাৰ কাৰণটো বোলে মায়াৰ প্ৰভাৱ। আজি যে মানুহে ধৰ্ম কৰিব লাগে, ঈশ্বৰ সেৱা কৰিব লাগে বুলি জানিও ঈশ্বৰ সেৱা নকৰে, তাৰ কাৰণটো কি? মায়াৰ প্ৰভাৱ। আজি যে মানুহে অভক্ষ্য ভক্ষণ কৰিব নালাগে বুলি জানিও অভক্ষ্য ভক্ষণ কৰে, তাৰ কাৰণটো কি? মায়াৰ প্ৰভাৱ। আমাৰ মাজত যে হিংসা, কুচুত, কপট, জীৱহিংসা, জীৱহত্যা এইবিলাক কৰিব নালাগে, কিন্তু নালাগে বুলি জানিও আমি কৰি আছোঁ, তাৰ কাৰণটো কি? মায়াৰ প্ৰভাৱ। বৰ ভাবিবলগীয়া কথাই।
গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে আমাৰ সমগ্ৰ মানৱ জাতিক এই মায়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ উপায় উদ্ভাৱন কৰিলে। আহক আমি আজি মায়া তৰিম। হাতযোৰ কৰি আমি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ মাধৱ পুৰুষৰ ভাষাৰেৰে আমি কেনেকৈ মায়া তৰিব পাৰিম। কাৰণ মায়া আমি তৰিবই লাগিব। আমি যদি মায়া নতৰোঁ আমি কিন্তু সংসাৰত মনুষ্য জন্ম হোৱা আমাৰ সাৰ্থক নহ'ব। গতিকে আমি মায়া তৰিব পাৰিলে আমি ভক্তিৰ ভিতৰ চোৱালৈ সোমাব পাৰিম। গতিকে মায়া তৰিবলৈ হ'লে আগত দোকানত বজাৰ কৰিবলৈ যাওঁতে আমাৰ মানুহবিলাকে মোনা লৈ গৈছিলে। আজিকালি মোনা নিনিলেও হয়, পলিথিনতে দিয়ে যি কিনে। কিন্তু ভক্তিৰ বস্তুটো এনেকুৱা, ভক্তিৰ বস্তুটো ভগৱন্তই দিব, কিন্তু আপুনি খুজি ল'বলৈ হ'লে মোনাটো আমি এনেকৈ দিব লাগিব, একদম হৃদয়ৰ মণি কোঠাত হাতযোৰ কৰি ল'ব লাগিব। তেতিয়াহে আপোনাক ঈশ্বৰে কৃপা কৰোণা কৰিব। আৰু যি হাত দুখন থাকিও যদি আমি হাতযোৰ কৰিবলৈ টান পাওঁ, আমাক কিন্তু সেই কৃপা কৰোণাৰ আমি ভাগি হ'ব নোৱাৰিম। আহক আমি মায়া তৰণৰ বিষয়ে মাধৱদেৱে আমাক কেনেকৈ সমাধান সূত্ৰ দিছে আমি সেই বিষয়লৈ যাওঁ। হৰি গাব আকৌ ৰাম, সকলোৱে গাব দেই। তোমাৰ মায়াৰে মন মোহিয়াছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ ৰাম ৰাম। অভয় চৰণে শৰণ পখিলো হৰি তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম। তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম। কৃষ্ণ কৃষ্ণ। এতিয়া আমি উপলব্ধি কৰিব পাৰিলোঁনে আমাৰ মনটো, এই যে দেহাটোৰ পৰিচালকজনৰ নাম হৈছে মন। আমাৰ এই দেহাটোৰ যিজন ৰজা তাৰ নামেই হৈছে মন। এই ৰজাজনকে বান্ধি পেলাইছে। কোনে বান্ধিছে? ঈশ্বৰৰ মায়াই। ৰজাই যদি বন্দী, প্ৰজাৰ কেনেকৈ মুক্তি হ'ব কওকচোন? প্ৰজা হৈছে আমাৰ এই অংগ প্ৰত্যংগ দেহাবিলাক, মনৰ আজ্ঞাবাহী। এই শৰীৰটো মনৰ আজ্ঞাবাহী। মন হৈছে ৰজা। তোমাৰ মায়াৰে মন মুহি আছে। আমাৰ শৰীৰটোৰ ৰজাজনকে অৰ্থাৎ মনটোকে ভগৱন্তৰ মায়াই মুহি আছে, যাৰ কাৰণে অজ্ঞান আন্ধাৰত আমি পৰি পাৰ পোৱা নাই। আৰু এই অজ্ঞান আন্ধাৰৰ পৰা মুকলি হোৱা একমাত্ৰ পথ অভয় চৰণে শৰণ পখিলো। যি মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তত শৰণ গ্ৰহণ কৰিছে, ভগৱন্তক চৰণ যুগলক অভয় চৰণ, ৰাতুল চৰণ, ৰঙা চৰণ, অৰুণ চৰণ, শ্ৰী চৰণ অলেখ নামেৰে বিভূষিত কৰিব পাৰি। আৰু আমি মানুহৰ ক্ষেত্ৰত ভৰি,
কিন্তু ভকতৰ ক্ষেত্ৰত চৰণ বুলি কোৱা হয়, নহয়নে বাৰু? ভকতৰ চৰণ সেৱা কৰাটো মহাভাগ্য, গোপীসকলৰ চৰণ সেৱা কৰাটো মহাভাগ্য। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে এই মায়াৰ পৰা হাত সাৰিবলৈ হ'লে এটাই মাত্ৰ উপায়, সেই উপায়টোৱে হৈছে ভগৱানৰ ওচৰত আমি শৰণ গ্ৰহণ কৰা। অভয় চৰণে শৰণপশিলো হৰিয়ে দিয়া মুকটোৱা ভকতি প্ৰদীপ। আৰু যদি ভগৱানৰ ওচৰত আমি আশ্ৰয় গ্ৰহণ কৰোঁ, শৰণ গ্ৰহণ কৰোঁ, তেতিয়া ভগৱন্তে আমাক কৃপা কৰিব, কৰোণা কৰিব, দয়া কৰিব, আৰু তেতিয়াহে আমি মায়াৰ পৰা হাত সাৰিব পাৰিম। আৰু যদি আমি মায়াৰ পৰা হাত সাৰিব নোৱাৰোঁ, তেতিয়া আমাৰ কি অৱস্থা হ'ব? অবস্তু ক দেখাওঁ বস্তু ক আৱৰি, এহিহে মোহৰ মায়া জানা নিষ্ঠ কৰি। আমি ভগৱানক ভজনা নকৰিলে আমাৰ অৱস্থা কি হ'ব? অবস্তু ক দেখাওঁ বস্তু ক আৱৰি। যিটো বস্তু নল'লেও আমাৰ কাম চলি যায়, যিটো বস্তু নেপালেও আমাৰ জীৱন সুখ হৈ যায়, কিন্তু মোৰ মনটো সেইটোলৈহে ধাৱমান হ'ব, সেইটোকহে লাগে, সেইটোকহে চাওঁ। মানে মনৰ গতিবেগ সেই বস্তুটোলৈহে বাঢ়ি যাব। গতিকে হে মনুষ্যগণ, আমি বৰ কষ্টৰ বিনিময়ত সংসাৰত জীৱশ্ৰেষ্ঠ মানুহ হৈছোঁ দেই। এইটো এটা অমূল্য সম্পদ। এই মনুষ্য জন্ম লোৱাটো ইমান সহজসাধ্য নহয়। আমি পৰম ব্ৰহ্ম ভগৱন্তক সাধনা কৰি কিমান যোনিজাত জন্ম হৈ সংস্কাৰমুখী জীৱ হৈ আমি জীৱশ্ৰেষ্ঠ মানুহ হৈছোঁ। আৰু জীৱশ্ৰেষ্ঠ মনুষ্যতৰ পৰা আমি ভগৱন্তত বিলীন হ'ব লাগিব। আৰু যদি আমি কেনেবাকৈ যোৱাটো ভুল কৰোঁ, বাট বুলি যদি আমি অবাটে গতি কৰোঁ, তেতিয়াহ'লে আমি আকৌ যোনিজাত হৈ ধৰাধামত আমি নৰক যাতনা ভুগিব লাগিব। আৰু এই জীৱশ্ৰেষ্ঠ মনুষ্যতৰ পৰাহে ভগৱন্তত উত্তৰণ হোৱা, বিলীন হ'ব পৰা পথ প্ৰশস্ত। বাকী জীৱবিলাকৰ ক্ষেত্ৰত সেই পথ ৰুদ্ধ। এতিয়া আমি জ্ঞানী জীৱ হিচাপে ভগৱান প্ৰাপ্তি যেনেকৈ আশা কৰোঁ, আমি জ্ঞানী জীৱ হিচাপে ভগৱান প্ৰাপ্তি আশা কৰিলেও ভগৱন্তই মায়াই আমাক যেনেকৈ আৱৰি ৰাখে, সেই মায়া শক্তিয়ে আমাতকৈ ঊৰ্ধত যাক আমি দেৱতা বুলি কওঁ, এই দেৱতাসকলৰ ঊৰ্ধত যিজন সৃষ্টিগৰাকী ব্ৰহ্মা, সেই ব্ৰহ্মাকো ভগৱন্তৰ মায়াই এৰি দিয়া নাই। মাধৱদেৱৰ ভাষাৰে উল্লেখ কৰিবলৈ হ'লে, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, অ মায়া শয্যা মাজে আছয় ঘুমতি যায়, তুমি হে চৈতন্য সনাতন ৰাম 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 ৰাম, অ আমি অচেতন নিয়োক অনাথ জগাই। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে কিয় এক ঈশ্বৰবাদ ধৰ্ম প্ৰচাৰ কৰিলে? যিমান দেৱতা আছে, যিমান দেৱী আছে এই সংসাৰখনত, ব্ৰহ্মাকে আদি কৰি যিমান দেৱতা আছে, দেৱীসকল আছে, গোটেই দেৱ দেৱীসকল বোলে মায়াৰ শয্যাত ঘুমতি গৈ আছে। আমিতো মানুহবিলাকে যেনেকৈ মায়াৰ শয্যাত আছোঁ, দেৱসকল দেৱীসকলেও মায়াৰ শয্যাত ঘুমতি গৈ আছে। যি মায়াৰ শয্যাত ঘুমতিয়ে গৈ আছে, সি আমাক কেনেকৈ চৈতন্য কৰিব কওক? যি চৈতন্য হৈ আছে সিহে চৈতন্য আমাক জগাব পাৰিব। চৈতন্য হৈ আছে কোন? জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্ত, যাক নাৰায়ণ বুলি কোৱা হয়, যাক ঈশ্বৰ বুলি কোৱা হয়। তুমিহে চৈতন্য সনাতন ৰাম 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 ৰাম, আমি অচেতন নিয়োক অনাথ জগাই। গতিকে হে প্ৰভু, আমি সংসাৰৰ জীৱশ্ৰেষ্ঠ মানুহ যদিও আমি মায়াৰ শয্যাত ঘুমতি গৈ অচেতন হৈ আছোঁ। তুমি যদি আমাক জগাই নিদিয়া, আমি কিন্তু মায়াৰ শয্যাতে ঘুমতি যাব লাগিব। গতিকে ভগৱন্তক এই আবেদনষাৰ আমি যদি নকৰোঁ, ভগৱন্তই কিন্তু আমাক
নিজে উপজাচি কৃপা কৰোণা নকৰে। তোমাৰ মায়েৰে মন মুহি আছে হৰি, অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম, অভয় চৰণে শৰণ পখিলো হৰি, দিয়া মুকুটোৱা ভকতি প্ৰদীপ। যি মানুহে ভগৱন্তৰ চৰণত ভজনা কৰে সেই মানুহেহে মায়াৰ পৰা হাত সাৰিব পাৰিব। মা এই বুলি কপিল প্ৰভুৱে মাকক যেতিয়া ক'লে, মাকে মানে নিজকেই যিটো ধাৰাত তেওঁ আছিল সেই ধাৰাটোৰ পৰা মনটো পৰিৱৰ্তন হৈ গ'ল। বোলে বোপাই কোৱা কথাখিনি হয় নেকি? আৰু হয় নেকি মানে নহয়, হ'বই লাগিব। কাৰণ যুক্তিহীন কথাই ভাগৱতত উল্লেখ নাই। ভাগৱতত কেৱল যুক্তিবাদী, যুক্তি আৰু উক্তি। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে এলাপেচা এজন সাধাৰণ ব্যক্তি নহয়। অৱনিশিচাৰি বেদ বিচাৰি বেকত কৰো হৰি নাম, জাকেৰি বয়নে মিলাই গাই পাই মনোৰথ কাম। সংস্কৃতৰ জটিল জটিল শব্দবিলাক দিন ৰাতি একাকাৰকৈ অধ্যয়ন কৰি কেৱল এই ধৰ্মগ্ৰন্থবিলাকে নহয়, বিশ্বজগতত থকা যিমানবিলাক গুৰুৰ ৰচনাৱলী আছে আটাইবিলাক অধ্যয়ন কৰি জানি বুজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ আমাৰ মাজলৈ জীৱসকলৰ তৰণৰ বাবে আগবঢ়াই দি গৈছে। আৰু এই ধৰ্মশাস্ত্ৰত কেৱল ঈশ্বৰৰ গুণনাম, কেৱল ঈশ্বৰৰ গুণনাম, কেৱল ঈশ্বৰৰ গুণনাম। গতিকে এই ঈশ্বৰৰ গুণনাম সমৃদ্ধ ভগৱন্তৰ অমৃতবাণীত আমি যদি আওকাণ কৰোঁ, তেতিয়াহ'লে আমাক ভগৱন্তৰ মায়াই যদি বান্ধি ৰাখে, ভগৱন্তৰ মায়াই বান্ধিলে আমাৰ অৱস্থা কি হ'ব, এই কথাষাৰ আকৌ বৰ্ণনা কৰিছে। গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত হবে ইটো হবে মিছা পৰমাৰ্থ বিচাৰত মুহত দুৰ্মতি হবে সদ্য মানে মনে তাহাৰ বিনাশে শোক পাৱেহি কাৰণে। আমাক যে ধন টকা পইচা লাগে, আমাক যে সা সম্পত্তি লাগে, আমাক যে মান মৰ্যাদা লাগে, এইবিলাক মানুহৰ প্ৰয়োজনীয় বস্তু। এইবিলাক অপ্ৰয়োজনীয় নহয়। এনেই যে কথা এষাৰ নকয়, ধনেই ধৰ্মৰ মূল, ধন নহ'লে যায় জাতিকুল, নহয়নে বাৰু? এইবিলাক আমি যদি ভাবোঁ মিছা কথা, কিন্তু নহয়, সঁচা কথাই হয়। কিন্তু তাতো ভাগ আছে। সংসাৰৰ যিটো জীৱন প্ৰণালী আৰু ভক্তিৰ যিটো জীৱন প্ৰণালী, এই দুটা বেলেগ বেলেগ বস্তু। ভক্তিৰ বিচাৰটো হৈছে পৰমাৰ্থ বিচাৰ। আমি আমাৰ মাজত বিভিন্ন ভাষা ভাষী, বিভিন্ন সম্প্ৰদায়, বিভিন্ন জাত পাতক লৈ পেলাই আমি ভাগ ভাগ কৰি লৈছোঁ। কিন্তু পৰমাৰ্থ দিশত ভগৱন্তৰ বিচাৰত সেইবিলাকৰ কোনো অৰ্থ নাই। ভগৱন্তৰ দৃষ্টিত আমি এক ঈশ্বৰৰ সন্তান। আমাৰ ভোগবোৰ এক, আমাৰ দুখবোৰ এক, আনন্দবোৰ এক, টোপনি এক, মৰম চেনেহ এক, আমাৰ চবৰে এক নহয় জানো? তেনেস্থলত মই মোৰ হোৱাটোহে বিচাৰোঁ, মোৰ ওচৰজনৰ হোৱাটো নিবিচাৰোঁ। এইটো কেনেকুৱা কথা? বৰ দুখ লগা বিষয়। দুজন বন্ধুৱে বৰ নলে গলে লগা আছিল। এজন বন্ধুৰ বিপদৰ সময়ত লগৰ বন্ধুজনক ক'লে যে, বন্ধু, মোৰ এই সমস্যাটোৰ কাৰণে মই কোনো উপায় অৱলম্বন কৰিব পৰা নাই। গতিকে মই এই সমস্যাটো সমাধানৰ বাবে মোৰ একমাত্ৰ গাড়ীখনকে মই বিক্ৰী কৰি দিম বুলি ভাবিছোঁ পাই। তেতিয়া সেই ব্যক্তিজন যদি সঁচা বন্ধু হয়, তেতিয়া তেওঁ ক'ব যে তোমাৰ এই সমস্যাটো সমাধানৰ কাৰণে তুমি গাড়ীখন তুমি লৈছিলাহে, তাতোতকৈ তুমি এই কামটো নকৰা কিয়? এই বুলি তেওঁৰ লগত সহযোগিতা কৰি তেওঁ সমস্যা সমাধান কৰি দিব।
আৰু স্বাৰ্থপৰ বন্ধুজনে কি কৰিব পাকে প্ৰকাৰণতে তেওঁক গাড়ীখনৰ দামটোতকৈ আৰু অকণমান কমাই তেওঁ নিজাকৈ গাড়ীখন লৈ থৈ দিব সেইজন বাৰু বন্ধু হ'লনে এতিয়া আমাৰ সমাজত তেনেকুৱা বন্ধুৰ সংখ্যা অলেখ মোৰ কিবা এটা বিপদৰ সুযোগ লৈ পেলাই মোৰ সম্পত্তি হৰলুকি কৰাৰ ধান্দাত লাগি থকা বন্ধুৰ সংখ্যাই বেছি গতিকে এই বন্ধুবিলাক কিয় হৈছে মায়াৰ প্ৰভাৱত হৈছে পৰমাৰ্থ বিচাৰ আৰু সমাজ ব্যৱস্থাৰ বিচাৰ মাজত দুটা পাৰ্থক্য পৰমাৰ্থ বিচাৰত পুত্ৰ মিত্ৰ গৃহ এইবিলাক মান সন্মান ঐশ্বৰ্য বিভূতি এইবিলাকৰ মূল্য নাই কিন্তু সমাজ বিচাৰত সেইবিলাকৰ মূল্য আছে এটা অতি তাৎপৰ্যপূৰ্ণ বিষয় তেতিয়াহ'লে আমিতো গৃহবাসী মানুহ আমিতো ঘৰ সংসাৰ কৰিছোঁ আমাৰ নিজৰ মা দেউতা আছে ল'ৰা ছোৱালী আছে আত্মীয় স্বজন আছে তেনেস্থলত আমি বাৰু ঈশ্বৰ প্ৰাপ্তি নহ'ম নেকি ঈশ্বৰৰ কথাবোৰচোন বৰ জটিলকৈ কৈছে আমি বাৰু ঈশ্বৰক সঁচাকৈ কৃপা কৰোণা নেপাম নেকি তেনেকুৱা এটা ভাৱ নহয়নে বাৰু যিহেতু এটা পিঞ্জৰাৰ মাজত আমি আবদ্ধ ঘৰখনৰ আত্মীয় স্বজনৰ মৰম চেনেহত বান্ধ খাই থকা আমি জীৱ গতিকে আমি কেনেকৈ ঈশ্বৰ প্ৰাপ্তি হ'ম গতিকে হে মনুষ্যগণ তুমি ঈশ্বৰ প্ৰাপ্তি হোৱা অত্যন্ত সুগম পথটো ধৰ্মগ্ৰন্থৰ বাদে বিশ্ব ব্ৰহ্মাণ্ডত তুমি যিমান দূৰ ঘূৰি ফুৰিলেও ক'তো নোপোৱা ধৰ্মগ্ৰন্থত সেই সুগম পথ এনেকৈ আছে গীতাশাস্ত্ৰত সখা অৰ্জুনক কোৱাৰ চলৰে কৃষ্ণই কৈছিল অসংসাৰ স্বৰূপে গৃহ অন্ধকূপে তলগৈলোনি তেনিত কিন্তু ৰাম নামে সংসাৰ দহয় ইটো কোন প্ৰায়চিত ইটো অধৰ্মক নামক নলাগৈ খন্দাইবো সংজ মদাৰে চিগালক যেন সিংহক নলাগৈ কুকুৰে খেদাই তে পাৰে ইমান সুন্দৰ উপমা মন কৰিলেনে a স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইজুকেল কি এই ফৰ্মুলাটো কাক প্ৰয়োজন যিটো ল'ৰাই অধ্যয়ন কৰি আছে এঘাং কিমান বাৰং কিমান এই কথাবোৰ কাক দৰকাৰ হৈছে যিটো ল'ৰাই স্কুলত পঢ়ি আছে গতিকে স্কুলত নপঢ়া ল'ৰাটোক এই সূত্ৰবিলাক কি প্ৰয়োজন আছে তদ্ৰূপ আপুনি মই স্কুলৰ ছাত্ৰ যদি হওঁ তেতিয়াহ'লে আমাক সেই সূত্ৰবোৰ প্ৰয়োজন আছে গতিকে সংসাৰৰ ছাত্ৰ আমি যে মায়াৰ তৰণৰ পৰা উত্তৰণ হ'বলৈ হ'লে হে মনুষ্যগণ তুমি সংযমৰ দ্বাৰাই সংযমৰ জখলাই গৈ তুমি ঈশ্বৰ প্ৰাপ্তি হ'বা চক সংযমহীন জীৱন তুলুঙা নাওৰ দৰে সংযমহীন মানুহে নিজৰ কথাতেই উজুতি খায় সংযমহীন মানুহে নিজৰ কৰ্মতেই বান্ধ খাই যায় গতিকে জীৱশ্ৰেষ্ঠ মানুহ হৈ আমি যদি সংযমহীন হওঁ তেতিয়াহ'লে আমি আমাৰ মৃত্যু নিজেই আহ্বান কৰোৱা হ'ব মাধৱ পুৰুষে এই আপ্তবাক্যকে আৰু কোমল ভাষাৰে লিখিলে আপুনি আপোনা বন্ধু আপুনি আপোনা শত্ৰু আপুনি আপোনাক ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হুয় নষ্ট কথাষাৰ মন কৰিছেনে হৰিক নভজি নৰে আপুনি হুয় নষ্ট হৰিক ভজি আপোনা কটাৰে ইয়াত নৰে শব্দটো উল্লেখ হৈছে নৰে মানে মানুহ
ইয়াত মানে অসমীয়া ভাষী, হিন্দী ভাষী, আদিবাসী, এখেত কোচ, কলিতা, আহোম, কছাৰী, নগা এনেকুৱা শব্দ প্ৰয়োগ কৰা নাই। নৰে, যি মনুষ্যই হৰিক ভজনা কৰে সেই মনুষ্যই লগে লগে ৰাইট চিন পাব। হৰিক নভজি নৰে আপুনি হৈ নষ্ট, নষ্ট মানে শেষ হৈ যোৱা। আমাৰ পাকঘৰত আমি মতা মানুহবিলাকে যেতিয়া বজাৰ হাট কৰি আনি থওঁ, কবিটো যদি গেলি যায়, আলুটো যদি গেলি যায়, ৰান্ধনীগৰাকীয়ে বাৰু পাকঘৰত সেই গেলা আলুটো ৰাখিবনে? লগে লগে দলিয়াই দিব বাহিৰত। অৰ্থাৎ জীৱশ্ৰেষ্ঠ মানুহ হৈ আমি যদি সংসাৰৰ ঈশ্বৰমুখী, ভকতমুখী, সমাজমুখী কৰ্মৰ পৰা যদি আমি আঁতৰি থাকোঁ, আপুনি হৈ নষ্ট, সেই মানুহজনক সমাজে বৰ্জন কৰিব। আৰু সেই মানুহজন এদিন অকলশৰীয়া হৈ পৰিব আৰু মনৰ ভাৱনাই তেওঁক খুলি খুলি খাব আৰু তাৰ জীৱনটো আধৰুৱা হৈ যাব। হে মনুষ্যগণ, বহু সাধনাৰ বলত আমি জীৱশ্ৰেষ্ঠ মানুহ পাইছোঁ। আমি ইমান সাধনা আদি জীৱ লৈ পেলাই আমাৰ জীৱনটো আধৰুৱা কৰিম নি? আমাৰ জীৱনটো আমি পূৰ্ণ কৰিব লাগিব। আপুনি ভোগভুঞ্জি পুণ্য কৰা ক্ষয়। আমি ভোগ ভুঞ্জিব লাগিব। ভোগ মানে খাওঁ পিওঁ মোজ কৰোঁ নহয়, সংযম। সংযমী জীৱনেই উত্তৰণ ঘটাই মানুহৰ জীৱন। গতিকে সংযমী জীৱনৰ মূল আহিলা হৈছে ঈশ্বৰ উপাসনা। মোৰ অনুজসকলৰ জ্ঞাতাৰ্থে কথাখিনি কোৱা হৈছে। সংযমী জীৱনৰ মূল আহিলা ঈশ্বৰ উপাসনা। আমি তেতিয়াহ'লে ঈশ্বৰ উপাসনা আজিলৈকে যদি যিসকলে আমি কোৱা নাছিলোঁ পুৱা গধূলি, আজিৰ পৰা আমি ঈশ্বৰ উপাসনা কৰিম বুলি সংকল্প লওঁ আহক। হৰি কৃষ্ণ। তেতিয়াহ'লে আজি আমি কলিতা প্ৰভুৰ গৃহত ভাগৱতৰ অমৃত কথাত এটাই কথা গম পাইছোঁ যে আমি ঈশ্বৰ উপাসনা কৰিলে মনৰ চিন্তা শক্তি সজীৱ হয়, মনৰ ভাৱনাবিলাক পৰিপূৰক হয়, ইন্দ্ৰিয় সংযত কৰিব পৰা শক্তিটো উদ্ভৱ হয়। সেইকাৰণে ঈশ্বৰ উপাসনা কৰিব লাগে। আৰু ঈশ্বৰ উপাসনা কৰা মানুহে মানে বাক নিয়ন্ত্ৰণ কৰিব পাৰে। বাক, বাক মানে কথা। বাণীয়ে মাৰে, বাণীয়ে তাৰে। কথাতেই বঁটা পায়, কথাতেই গতা খায়। আজি যে আমাৰ এই ককাই ভাই মিলিব নোৱাৰা, বা ছোৱালীজনী আহি নতুন ঘৰ এখনত মিলিব নোৱাৰা, বা আমি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গ'লে ওচৰ চুবুৰীয়াৰ লগত মিলিব নোৱাৰা মূল কাৰণটোৱে হৈছে আমাৰ কথাৰ যিটো শৈলী, কথা বতৰা কৰা যিটো বিনিময়, সেই বিনিময়টো আমি নাজানো। মোৰ নিজৰ কথাতে মই যদি গুৰুত্ব দিওঁ, আনৰ কথা যদি মই গুৰুত্ব নিদিওঁ, সেইবিলাকে আমাৰ ক্ষতি কৰে। গতিকে এই সম্পত্তিটো আয়ত্ব কৰিবলৈ হ'লে ভগৱন্তক যদি ভজনা কৰা যায়, মানুহ মাৰ্জিত, অমায়িক আৰু জ্ঞানৰ গৰাকী হয়। আৰু যিখন ঘৰত সহৰ্নিশে অমায়িক আচৰণ হৈ থাকে, কথা বতৰাবিলাক, খং উঠিছে, খং মানুহৰ উঠিবই, স্বাভাৱিকতে উঠে। আইসকলৰো খং উঠে, ভকতসকলৰো খং উঠে, বয়সীয়াল মানুহৰো খং উঠে, ল'ৰাও খং উঠে। খং উঠিলে বুলি খংটোক মই যদি প্ৰকাশ কৰি দিওঁ, মই সংযম কৰিব লাগিব। মোৰ খং উঠি আছে, খং উঠিছে বুলি মই যদি যধে মধে কথা কওঁ, মোৰ বৰ উত্ৰাৱল হৈছোঁ, আনন্দ লাগিছে বুলি মই যদি যি টি বস্তু এসোপা খাই দিওঁ, মই আজি যে সমাজখন পংগু হৈছে, আমাৰ ল'ৰাবিলাক যে আধৰুৱা জীৱন হৈছে, দেউতাকে বাইকখন কিনি দিলে বুলি সি নিয়ন্ত্ৰণৰ বেছিকৈ যদি বাইকখন চলাই যায়, সন্মুখৰ পৰা আহিলে নহয় গৰু এটা লৰ মাৰি, ছাগলী এটা লৰ মাৰি, ছাগলীটো বচাওঁ বুলি যাওঁতে কাষৰ গছজোপাতে খুন্দা মাৰি ল'ৰাটো জীৱন শেষ হৈ থাকিলে। তাৰ মূল কাৰণটো কি? সংযমৰ অভাৱ। গতিকে এই যিবিলাক ধাৰা, আমাৰ সমাজখন যে আজি পংগু হৈছে, আমাৰ যে আজি শ্ৰীবৃদ্ধি কমি গৈছে, মানুহবোৰ যে ৰুগীয়া হৈছে, তাৰ মূল কাৰণটো কি? আমি নিজেই বিশ্লেষণ কৰিব নজনা হৈছোঁ। আত্মবিশ্লেষণৰ আমাৰ আজি অভাৱ হৈছে। আমি যেতিয়া টাউনলৈ ওলাই যাওঁ, ডাঙৰ ডাঙৰ হৰ্ডিঙত লিখা থাকে, প্ৰতিটো দানাতে আছে দম। শিখৰৰ পেকেটবিলাকত আপুনি চাবচোন, এই 10 টকা দিলে যে শিখৰ পেকেট এটা পায়, সেই শিখৰ পেকেটত লিখা যিটো আখৰ, প্ৰতিটো দানাতে আছে দম। ডাঙৰ হৰ্ডিং টাউনত লিখা আছে। কিন্তু আমাৰ প্ৰজন্মই ভাবে প্ৰতিটো দানাতে আছে দম, মানে শিখৰৰ প্ৰতিটো টুকুৰাতেই শক্তি আছে। এই বুলি ভাবি আমাৰ ল'ৰাই শিখৰ খায়,
অকল ল'ৰাই নহয়, আমি ভকতসকলেও শিখৰ খোৱা মানুহ আছে। কেৱল পুৰুষেই শিখৰ নাখায়, আইসকলেও শিখৰ খায়। বৰ দুখৰ বিষয়। কিন্তু যি সেই শব্দটো লিখিছে তেওঁ অকণো ভুল লিখা নাই। প্ৰতিটো দানাতে আছে দম। কিহৰ দম? স্নায়ুকোষ ধ্বংস কৰিব পৰা দম, মানুহৰ মানৱীয় চিন্তা শক্তি শূন্য কৰিব পৰা দম, জীৱন পংগু কৰিব পৰা দম সেই শিখৰ পেকেটৰ প্ৰতিটো দানাত আছে। এই কথাটো আমি উপলব্ধি কৰিছোঁনে? কিন্তু আমি ভাবোঁ যে আমাৰ শৰীৰত এনাৰ্জি আহিব পৰা, শক্তি আহিব পৰা, স্মৃতি শক্তি বৃদ্ধি কৰিব পৰা দম আছে। কিন্তু আচলতে সেইটো নহয়। আমাক ধ্বংস কৰিব পৰা দম আছে প্ৰতিটো টুকুৰা, মানে দানাত। এই কথাবোৰ যদি আমি আমাৰ ল'ৰাবিলাকক বুজাই দিওঁ, কেতিয়াও ল'ৰাই শিখৰ নাখায়। আজি শিখৰটো আৰম্ভণি, প্ৰাথমিক স্তৰ। যেনেকৈ প্ৰাথমিক, তাৰপিছত হাইস্কুল গ'ল, কলেজ গ'ল, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, তদ্ৰূপ আজি ল'ৰাই শিখৰ খালে, কালিলৈ চাদা খালে, পৰহিলৈ চিগাৰেট খালে, তাৰ পিছদিনাখন মদৰ বটল খালে, তাৰপিছত আপোনাৰ ড্ৰাগছ খালে, জীৱন পংগু। গতিকে এয়াই জানো আমাৰ কাম্য? সাধুৰ সন্তান যদি দুষ্টমতী হয়, সাধুৰ সন্তান যদি দুষ্টমতী হয়, পিতৃ মাতৃৰ মনে একো সুখ নাথাকে। মোৰ ল'ৰা ভালকৈ পঢ়া শুনা কৰিছে, মই আজি ৰাজ অট্টালিকা বনালোঁ, এই বুলি মই যদি দানলপতো হওঁ, ভাল আঞ্জাৰে ভাত খাওঁ, কিন্তু মোৰ ল'ৰা যদি বিপথগামী হয়, সেই পিতৃ মাতৃয়ে শান্তিত শুব নোৱাৰে। গতিকে সেই দুষ্টমতী ল'ৰাটো আমাৰ ঘৰখনতো সোমাইছেহি নেকি? গোপন শত্ৰুৰ সম্ভেদ কোনেও নাপায়। গোপন শত্ৰু কাক বোলে? যি মনে মনে আপোনাক প্ৰহাৰ কৰে। মই গম নোপোৱাকৈ যি মোক আক্ৰমণ কৰি আছে সিয়ে গোপন শত্ৰু। আমি সকলোৱে মানুহেই ভাল মানুহ, কিন্তু ভাল মানুহৰ ভিতৰতো যে বেয়া মানুহ ওলাই যায়। বদ অভ্যাস আমাক কোন পিতৃ মাতৃয়ে শিকাইছে? বোপাই তই চুলাই খাবি, তই চাদা খাবি, তই চিগাৰেট খাবি। কিন্তু পিতৃ মাতৃ নজনাকৈ সন্তানে আজি সেইবিলাকৰ আশ্ৰয় লৈছে। সেইবিলাকেই হৈছে গোপন শত্ৰু। আৰু সেই গোপন শত্ৰু কেনেকৈ সোমাবলৈ সুবিধা পালে? আত্মসংযমৰ অভাৱত, আত্মচেতনাবোধৰ অভাৱত, ভক্তিৰ ঈশ্বৰৰ কৰোণাৰ পোহৰ নোপোৱাৰ অভাৱত এই আমাৰ প্ৰজন্মই বাট বুলি অবাটে গতি কৰিছে। আৰু এই প্ৰজন্মবিলাক শুদ্ধ পথলৈ আনিব পৰা এটাই মাত্ৰ উপায় আছে, সেইটোৱে হৈছে আধ্যাত্মিকতা। আধ্যাত্মিকতাৰ অবিহনে, ভক্তিবাদৰ অবিহনে বিশ্বব্ৰহ্মাণ্ডত এজন পূৰ্ণাংগ মানুহ কেতিয়াও হ'ব নোৱাৰে। আনজত হবে মিছা ভক্তিৰ অভাৱে। ভক্তিৰ অভাৱ যদি হয়, যিমান ধন টকা পইচা থাকিলেও, যিমান ডিগ্ৰী থাকিলেও, যিমান সুঠাম চেহেৰা থাকিলেও এদিন লৈ যাব। আৰু ভক্তি যদি আছে, আপোনাৰ ঘৰখনত আজি কিবা কাৰণত সা সম্পত্তি গোট নাখাব পাৰে, দুদিনৰ পিছত কিন্তু গোট খাব। মনৰ প্ৰফুল্লতা আনক, মনটো সজীৱ কৰি ৰাখক, চিন্তাবিলাক সুদূৰ প্ৰসাৰী হওক, কৰ্মবিলাক উচ্চাকাংক্ষী হওক। দেখিব এদিন হ'ব আমাৰ উন্নতি, উজ্বলাম লাহে লাহে জনমভূমি। এই বিশ্বব্ৰহ্মাণ্ডত যিদিনাখন অশান্তিৰ দাবানল জুই, বানপানীৰ দৰে বা ধুমুহাৰ দৰে প্ৰলয়ংকাৰী ক্ষতিকাৰক সমস্যাবোৰ আহে, সেই সমস্যাবিলাক আহিলে লগে লগে বিশ্বব্ৰহ্মাণ্ডৰ ধৰিত্ৰীয়ে উপায়ন্তৰ হৈ কি উপায়েৰে তাক মষিমূৰ কৰিব পাৰি, তাৰ বাবে পোনে পোনে দেৱলোকৰ লগত আলোচনা কৰে। এই ধৰাধামৰ যেতিয়া চাৰিওফালৰ পৰা সমস্যাৰে জৰ্জৰিত হৈছিল, তেতিয়া বসুমতী আয়ে দেৱগণৰ সহিতে ব্ৰহ্মাকে লগত লৈ ভগৱন্তক আৰাধনা কৰিছিল। আৰু ভগৱন্তক আৰাধনা কৰাত ভগৱন্তই প্ৰসন্ন হৈ ধৰিত্ৰীৰ বুকুত নিজেই নৰকাইলৈ জন্ম হৈ দুখ হৰণ কৰিম বুলি যেতিয়া আকাশীবাণীৰ যোগেদি বাৰ্তা দিলে, লগে লগে দেৱগণেও আহি
এই ধৰাধামত পৰম ব্ৰহ্ম ভগৱন্তক আদৰ সম্ভাষণ জনাবৰ কাৰণে বিভিন্ন ৰূপত জন্ম ল'লেহি। কোনোবাই লগৰ সমনীয়া হ'ল, কোনোবাই গাই গৰু হ'ল, কোনোবাই জীৱ হ'বলৈ উপায় নাপায় তৰুতীৰ্ণ হ'ল, ইত্যাদি ইত্যাদি হৈ এই ধৰাধামত তেওঁলোকে আবিৰ্ভাৱ হৈছিল। আৰু এই পৰম ব্ৰহ্ম ভগৱন্তই সংসাৰত শান্তি প্ৰতিষ্ঠাৰ কাৰণে, সত্য প্ৰতিষ্ঠাৰ কাৰণে লীলা অৱতাৰ কৰিছিল। ঈশ্বৰে যে কংসক বধিবৰ কাৰণে সংসাৰলৈ আহিছিল এনে নহয়, তেওঁ লীলা কৰিবৰ কাৰণে আহিছিল। ঈশ্বৰে সংসাৰত লীলা কৰিবৰ কাৰণে আহিছিল। জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তক কামনাপূৰ্বকভাৱে ভজিছিল কাৰণে পিতৃ মাতৃৰ সন্তান হিচাপে জন্ম হ'ল, কিন্তু লালন পালন কৰিবলৈ নেপালে। কোনোবাই লালন পালন কৰাৰ কাৰণে ঈশ্বৰক আৰাধনা কৰিছিল, তাৰ কিন্তু বাকী সোৱাদখিনি নেপালে। গতিকে আপুনি মই যে নিষ্কামভাৱে ঈশ্বৰক আৰাধনা কৰিব লাগে, কোনো আশা নকৰাকৈ ঈশ্বৰক যে পূজা সেৱা শ্ৰদ্ধা ভক্তি কৰিব লাগে, এইটোৱে। আমি যদি নিষ্কামভাৱে পৰম ব্ৰহ্ম ভগৱন্তক উপাসনা কৰোঁ, ভগৱন্তই আমাক সকলোখিনি দিব। আৰু যদি আমি আশা কৰি ভগৱন্তক পূজা সেৱা কৰোঁ, সেই আশাটো পূৰণ হ'ব, বাকী আশাখিনি আমাৰ ৰৈ যাব। 100টা আশাৰ ভিতৰত আমি যদি এটা আশা পূৰণ কৰোঁ, বাকী 99টা আশাই ৰৈ যাব। সেইকাৰণে আশাবিহীনভাৱে নিষ্কামভাৱে ভগৱন্তক যি মনুষ্যই ভজনা কৰে, সেই মনুষ্যই জীৱন তৰিব পাৰিব, মায়াৰ পৰা হাত সাৰিব পাৰিব।